জুবিনদাৰ প্ৰাণ কাহিনীয়া যিবিলাক আচলতে কালপ্ৰিট সেই কালপ্ৰিটসকলক এনেকৈ আচলতে অসম চৰকাৰৰ ফালৰ পৰা বচাবৰ কাৰণে যি ধৰণৰ ষড়যন্ত্ৰ চলিছে সেইটো কোনো কাৰণতে গ্ৰহণীয় নহয় আৰু অসমে সেই কথা কেতিয়াও মানি ল'ব নোৱাৰে। আৰু এটা খবৰ প্ৰকাশ পাইছে আজি লুৰিণজ্যোতি গগৈ এটা কথা কৈছে, আপোনালোকে নিশ্চয় শুনিছে, সামাজিক মাধ্যম টেলিভিছন মাধ্যমবিলাকত ওলাইছে যে ছিংগাপুৰৰ পৰা জুবিনদাৰ মৃতদেহটো আচলতে অসম চৰকাৰে অনা নাছিলে। আপোনালোকে এটা কথা চাব যে যিটো সময়ত আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছিলে যে পবিত্ৰ মাৰ্ঘেৰিটাই ছিংগাপুৰৰ পৰা জুবিনদাৰ মৃতদেহ আচলতে লৈ আহিব দিল্লীলৈ, সেই কথা বতৰাবিলাক চলি আছিলে, মুখ্যমন্ত্ৰীয়ে কৈ আছিলে। এতিয়া পোহৰলৈ আহিছে যে নহয়, অসম চৰকাৰৰ উদ্যোগত আচলতে জুবিনদাৰ কফিনটো অনা নাছিলে, যে ছিংগাপুৰত থকা প্ৰবাসী অসমীয়াৰ পৰা আচলতে টকা সংগ্ৰহ কৰিহে সেই কফিনটো আচলতে দিল্লীলৈ অনা হৈছিলে। গতিকে অসম চৰকাৰৰ দায়বদ্ধতাটো আপোনালোকে বিচাৰ কৰক। এতিয়া জুবিনদাৰ ক্ষেত্ৰত আমাৰ প্ৰাণৰ স্পন্দন জুবিনদাৰ ক্ষেত্ৰত কেনেকৈ অৱহেলা কৰিছে অসম চৰকাৰে, আপোনালোকে সেই কথাটো বিবেচনা কৰক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নাটকবিলাকহে কৰি আছিলে, মানে তেওঁ যে কষ্ট কৰি আছিলে জুবিনদাৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত সেইবিলাক নাটক আছিলে, তেওঁ নিজৰ উদ্যোগত নকৰিলে মানে সেই কাম। আজি ছিংগাপুৰৰ পৰা জুবিনদাৰ মৃতদেহটো আনিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ হাতত টকা নাইকিয়া হৈ গ'ল, তাত থকা প্ৰবাসী অসমীয়াই ডনেশ্যন সংগ্ৰহ কৰি জুবিনদাৰ মৃতদেহটো অসমৰ ভাৰতলৈ যদি আনিছে, সেইটোতকে দুৰ্ভাগ্যজনক কথা কিবা থাকিব পাৰে নেকি? আপোনালোকে বিবেচনা কৰক সেই কথা বতৰাবিলাক। আৰু টিভি বিলাকত প্ৰচাৰ হৈছিলে যে জুবিনদাৰ আচলতে এই কফিনৰ লগত মৃতদেহৰ লগত এই শেষ যাত্ৰাত তেওঁৰ সতীৰ্থ এই পবিত্ৰ মাৰ্ঘেৰিটা বৈদেশিক ৰাজ্যিক মন্ত্ৰী তেখেত বোলে সংগী হ'ব, তেনেকে টেলিভিছন মাধ্যমবিলাকতো প্ৰচাৰ হৈছিলে। জুবিনদাৰ শেষ যাত্ৰাৰ সংগী কোন? পবিত্ৰ মাৰ্ঘেৰিটা, তেনেকে টিভি বিলাকত প্ৰচাৰ হৈছিলে। এতিয়া আমি খবৰ পালো পবিত্ৰ মাৰ্ঘেৰিটাও যোৱা নাই, কোনো যোৱা নাই। মুঠতে আপোনাৰ প্ৰবাসী অসমীয়াই আপোনাৰ ছিংগাপুৰৰ পৰা সিদ্ধাৰ্থ শৰ্মাহঁতে আহিছিলে তাতে হবলা, সেই মানুহবিলাকে লৈ আহিছিলে প্ৰবাসী অসমীয়াৰ ডনেশ্যনৰ টকাৰে জুবিনদাৰ আচলতে মৃতদেহটো ভাৰতলৈ অনা হৈছিলে। এনেকুৱা এটা অৱস্থাত জুবিনদাক অন্যায় কৰা হৈছে, আপোনালোকে বিবেচনা কৰক। সকলোৱে সৰব হ'ব লাগে যে জুবিনদাক আমি ন্যায় দিবই লাগিব। যদি অসমবাসীয়ে জুবিনদাক ন্যায় দিব নোৱাৰো, তেনেহলে আমি আচলতে কোনো কাৰণতে ক্ষমাৰ যোগ্য নহয়। অসমীয়া মানুহ হিচাপে অসমত থকা কোনো মানুহে ক্ষমাৰ যোগ্য নহয় যদিহে আমি সঁচা সঁচিকে জুবিনদাক ন্যায় দিব নোৱাৰো। আজি আপোনালোকে দেখিলেই নহয় যে আমি সেইকাৰণে কৈছো ইয়াত চিবিআই তদন্ত লাগিব। আমি কৈ আছো যে ইয়াত ন্যায়িক তদন্তৰ প্ৰয়োজনীয়তা আছে। CID SIT এইবিলাক চব শ্যাম কানু মহন্ত আৰু এই সিদ্ধাৰ্থ শৰ্মাহঁতৰ পাৰ্টি, সেই কথাটো আমি কৈ আছো। যোৱাকালিও সংবাদ মেলত সেই অভিযোগবিলাক আমি উত্থাপন কৰিছো। গতিকে এটা কথা স্পষ্ট হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিবিলাক কালপিত জুবিনদাৰ জীৱন কাহিনীয়া যিবিলাক মানুহ, সেইবিলাক বচাবলৈহে ষড়যন্ত্ৰ চলিছে নেকি, তেনেকুৱা ধৰণৰ এতিয়া সন্দেহ আমাৰ মনত আহিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি কোনো কাৰণতে এনেকৈ অসমৰ যিজন সম্পদ সেইগৰাকীৰ ক্ষেত্ৰত যে এনেকুৱা চৰম অন্যায় যে কৰিছে, সেই কথাটো কিন্তু আপোনাক কোনেও ক্ষমা নকৰিব, সেই কথাটো স্পষ্ট।